কাৰণ আমি দুখীয়া মানুহক আমি এটা ৰেচন কাৰ্ড দিছোঁ যিটো নেকি মানুহৰ মানে কল্পনাৰো মানে হেয়া কোনো কল্পনাতে অহা নাছিলে যে আমাৰ এই চৰকাৰখনে যে ৬২ লাখ মানুহক যে ৰেচন কাৰ্ড দিব আৰু আমি নিৰ্বাচনৰ সময়তো কোৱা নাছিলোঁ যে আমি নতুনকৈ ৰেচন কাৰ্ড দিম। আমি অৰুণোদয়ৰ কথা কৈছিলোঁ, ৰাস্তা ঘাট কৰাৰ কথা কৈছিলোঁ। কিন্তু মই যেতিয়া ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰৰ দায়িত্ব দিয়াৰ পিছত তেতিয়াই মই আহ্বান জনাইছিলোঁ যাতে ৰেচন কাৰ্ড যাতে সকলোৱে যাতে পৰিহাৰ কৰে। তেতিয়া ২ লাখ মানুহে যিসকল ধনী মানুহ ২ লাখে পৰিহাৰ কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনালোঁ, তেওঁ ৩বাৰকৈ আহ্বান জনাইছিলে। তেতিয়া ৮ লাখ মানুহে পৰিহাৰ কৰিলে। গতিকে ৮-২ 10 লাখ মানুহে পৰিহাৰ কৰিলে। ২.৫ লাখ মানুহ আমাৰ মাজত হয়তো নাই, মৃত্যুমুখত পৰিছে। তেওঁলোকৰ ২.৫ লাখ মিলি পেলাই ১২.৫ লাখ আৰু বাকী ৫০ লাখ আমি কি কৰিলোঁ, যিসকল ডুপ্লিকেট ৰেচন কাৰ্ড আছিলে সেই ডুপ্লিকেট ৰেচন কাৰ্ডবোৰ আমি ডিটেক্ট কৰিলোঁ। আধাৰ কাৰ্ডৰ লগত আমি যেতিয়া সংযুক্ত হ'বলৈ দিলোঁ তেতিয়া আমি সেইখিনি ডিটেক্ট কৰিলোঁ যাতে ৫০ লাখ মানুহে কংগ্ৰেছৰ দিনত ডুপ্লিকেট চাউল তেওঁলোকে ভক্ষণ কৰি আছিলে আৰু আধাৰ কাৰ্ডৰ লগত লিংকেজ কৰিবলৈ দিওঁতে এমাহ দুমাহ সময় নহয় 6 মাহ সময় দিয়াৰ পিছতো ৫০ লাখ মানুহে তেওঁলোকে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংকেজ কৰিব নোৱাৰিলে। স্বাভাৱিকতে, কাৰণ কিয় আগতেতো NFSৰ কাৰ্ডটো তেওঁলোকৰ দিনতে দিছিলে। গতিকে আমি যেতিয়া দেখিলোঁ যে নহয় সেইবোৰ মানুহ ধৰক মানে এটা নাম দিয়া আছে বেলেগ, গাঁও দিয়া আছে বেলেগ, মানে অস্তিত্ববিহীন তেনেকুৱা ধৰক মানে নাম আমি দেখিছিলোঁ, অনলাইনত দেখিছিলোঁ। যেতিয়া আমি ভেৰিফিকেশ্যন কৰিছিলোঁ তেওঁ সেই মানুহৰ অস্তিত্বই নাই। তেতিয়া আমি সেই নাম ৫০ লাখ মানুহৰ নাম আমি ডিলিট কৰিছিলোঁ আৰু সেই ৫০ লাখ আৰু মানে আমাৰ যিটো আহ্বানত সঁহাৰি জনাইছিলে ১২ লাখ টোটেল ৬২ লাখ মানুহক আমি দুখীয়া মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। শৰ্মা চৰকাৰৰ দিনত যদি মোক যদি কোনোবাই সোধে যে হায়েষ্ট সফলতা কি, মই ক'ম যে সকলোতকৈ হায়েষ্ট সফলতা এইটো, কাৰণ ৬২ লাখ মানুহক কোনো ধৰণৰ আমিও পইচা খৰচ নকৰাকৈ আৰু তেওঁলোকেও নাভাবাকৈ আৰু আমিও কোনো কমিটমেণ্ট দিয়া নাছিলোঁ। তেনেকুৱাকৈ আজি আমি যে ৬২ লাখ মানুহক যদি আমি ৰেচন কাৰ্ড দিব পৰাটো নিশ্চিত ওপৰত এটা ডাঙৰ এটা সফলতা আৰু ইয়াৰ আশীৰ্বাদ আমি পাইছোঁ। আগন্তুক দিনতো ইয়াৰ আশীৰ্বাদ পাম বুলি মই আশাবাদী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।